চৰ্চাত এটি বিশেষ ট্ৰেণ্ড যি এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমত। প্ৰথমে চাই লোৱা হওক কেইখনমান ফটো। মুখ্যমন্ত্ৰীৰ পৰা ধৰি সাধাৰণ ৰাইজলৈ সকলো ব্যস্ত হৈ পৰিছে এই ট্ৰেণ্ডত। জিবলি, কিন্তু কি হয় এই জিবলি? জিবলি হৈছে এটি জাপানীজ ষ্টুডিঅ' যিটো সুন্দৰভাৱে নিৰ্মিত এনিমেটেড ছবিৰ বাবে বিখ্যাত। 1985 চনত হায়ায়ো মিয়াজাকি, ইছাও টাকাহাটা আৰু চুটিঅ' চুজুকিয়ে প্ৰতিষ্ঠা কৰিছিল। কিন্তু কিয় আকৰ্ষণ বাঢ়িছে জিবলিৰ প্ৰতি? জিবলি ট্ৰেণ্ডৰ প্ৰতি আকৰ্ষণ আহিছে ষ্টুডিঅ'টোৰ নষ্টালজিক, আৰামদায়ক আৰু দৃশ্যগতভাৱে আচৰিত ধৰণৰ জগত সৃষ্টি কৰাৰ অনন্য ক্ষমতাৰ পৰা। জিবলি ছবিৰ এটা ছিগনেচাৰ লুক আছে। ৰসাল প্ৰাকৃতিক দৃশ্য, কোমল ৰং আৰু উষ্ণ পোহৰ যিয়ে সপোনময়ৰ দৰে পৰিৱেশৰ সৃষ্টি কৰে। বহুতে জিবলি শৈলীৰ ঘৰ, খাদ্য আৰু দৈনন্দিন জীৱনক ৰোমান্টিক কৰি তোলে, কাৰণ তেওঁলোকে শান্তি আৰু নষ্টালজিক অনুভৱ কৰে। জিবলি ছবিত খাদ্যক এনেদৰে প্ৰদৰ্শন কৰা হয় যে আনকি সাধাৰণ খাদ্য সুস্বাদু আৰু হৃদয়স্পৰ্শী যেন দেখা যায়। বহুতে বাস্তৱ জীৱনত এই ব্যঞ্জনবোৰ পুনৰ সৃষ্টি কৰে। টিকটক আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মবোৰ জিবলিৰ পৰা অনুপ্ৰাণিত বিষয়বস্তুৰে ভৰি আছে। মানুহে ছবিবোৰৰ আৰামদায়ক আৰু ৰূপহী অনুভৱৰ সৈতে মিলাবলৈ নিজৰ ঘৰ, সাজ-পোছাক, আনকি দৈনন্দিন ৰুটিনকো ৰূপান্তৰিত কৰিছে। AI ফিল্টাৰৰ সহায়ত মানুহে নিজৰ ফটোক জিবলি শৈলীৰ কলালৈও ৰূপান্তৰিত কৰিব পাৰে। আপুনিও জিবলি ট্ৰেণ্ডৰ প্ৰতি আকৰ্ষিত নেকি?